নমস্কাৰ অকনিহত মই তোমালোকৰ চিন্ময়ী বাইদেউ আজি আকৌ তোমালোকলৈ লৈ আহিছো তোমালোকৰ আমাৰ চৌপাশৰ পৰিৱেশ ইয়াৰে আজি আমি চতুৰ্থটি অধ্যায়ৰ 14 নম্বৰ পাঠ আজৰি সময়ৰ ব্যৱহাৰৰ প্ৰথমটি অংশ আলোচনা কৰিম এতিয়া আহচোন চাও এই প্ৰথম অংশটিত কিনো আছে ইয়াত তোমালোকক কৈছে যে বিদ্যালয় ছুটিৰ পাছত ঘৰলৈ আহি অথবা বন্ধৰ দিনত তোমালোকে নিশ্চয় কিছুমান কাম কৰা এতিয়া তোমালোকে ভাবাচোন বিদ্যালয়ৰ পৰা তোমালোকে ঘৰলৈ গৈ কি কাম কৰা প্ৰথমতে তোমালোকে বিদ্যালয়ৰ পৰা গৈ কি কৰা বাৰু কিতাপ বহি থৈ নিজৰ পিন্ধা কাপোৰ সাজ খুলি ঘৰুৱা কাপোৰ পিন্ধি মায়ে দিয়া খাদ্য খাই কি কৰা বাৰু ভাবাচোন তোমালোকে প্ৰত্যেকই কিছুমানে খেলা আৰু কিছুমানে খোৱা নহয়নে বাৰু এতিয়া ইয়াত আকৌ কৈছে যে নিজৰ ভাগৰ কামখিনি কৰি উঠাৰ পাছত যিখিনি অৱশিষ্ট সময় পোৱা যায় সেইখিনিয়ে হ'ল আজৰি সময় এতিয়া চোৱাচোন আমি নিজৰ কিছুমান কাম কৰো যেনে ধৰাচোন আমি কি কৰিলো বিদ্যালয়ৰ পৰা ঘৰলৈ গৈ নিজৰ পিন্ধি থকা কাপোৰ সাজ সলালো মায়ে দিয়া খোৱা বস্তুখিনি আমি খালো ইয়াৰ পিছত আমি কি কৰিম বাৰু কিছুমান অৱশিষ্ট সময় আমি পাওঁ তাৰ মানে ৰৈ যোৱা সময় আমাৰ যত কৰিবলৈ একো নাথাকে সেই সময়ে হৈছে আমাৰ কি এই আজৰি সময় তাৰ মানে সেই সময়ত আমাৰ কামবোৰ কৰাৰ পিছত আমাৰ কৰিবলগীয়া একো কাম নাথাকে আৰু সেই সময় হৈছে আমাৰ সেই আজৰি সময় এতিয়া সেই আজৰি সময়ত আমি কি কৰিব পাৰো বাৰু ইয়াত কৈছে যে এই আজৰি সময়খিনি ভালদৰে কটোৱাৰ বাবে আমি কিছুমান নিজৰ ভাল লগা কাম কৰিব পাৰো যেনে ছবি অঁকা সাধু কথাৰ কিতাপ বা আলোচনী পঢ়া গান গোৱা নৃত্য কৰা আদি এতিয়া চোৱাচোন সেই সময়ত আমাৰ কৰিবলগীয়া একো কাম নাথাকে কাৰণ নিজৰ কামসমূহ আমি কৰিয়ে পেলালো ইতিমধ্যে নহয়নে বাৰু এতিয়া সেই সময়খিনি যিখিনি সময় আমি আজৰি সময় বুলি কওঁ সেই সময়ত আমি কি কৰিব পাৰো বাৰু আমি গান গাব পাৰো বিভিন্ন ধৰণৰ সাধু কিতাপ পঢ়িব পাৰো লগতে ছবি আঁকিব পাৰো আৰু লগতে নৃত্য কৰিব পাৰো আলোচনী পঢ়িব পাৰো আদি বিভিন্ন ধৰণৰ কাম সেই আমি আজৰি সময়ত কৰিব পাৰো এতিয়া চোৱাচোন এই ছবিখনত এই অকণমানিজনীয়ে কি কৰিছে বাৰু এয়া চোৱাচোন তাই আজৰি সময়ত কি কৰিছে ছবি আঁকিছে এয়া তাই চোৱাচোন নাচিছে গান গাইছে আৰু লগতে কিতাপ পঢ়িছে গতিকে তোমালোকৰ সেই আজৰি সময়খিনি এনেদৰে ছবি আঁকি গান গাই নৃত্য কৰি বা কিতাপ পঢ়ি কটাব পাৰা ইয়াৰোপৰি তোমালোকে খেলা ধূলা কৰাই নিশ্চয় নহয়নে বাৰু এতিয়া চাওঁচোন আহা ইয়াৰ পিছত কিনো দিছে ইয়াত কৈছে যে আজৰি সময়ত কৰা কামবিলাকে কামৰ প্ৰতি ধাউতি বঢ়ায় এতিয়া চোৱাচোন আজৰি সময়ত আমি নিজৰ ভাল লগা কিছুমান কাম কৰোঁ আমি ছবি আঁকি ভাল পাওঁ বা আমি কিতাপ পঢ়ি ভাল পাওঁ এই কামবোৰ কৰিলে আমি বেলেগ ধৰণৰ কাম কৰিবলৈ ধাউতি পাওঁ মনটো ভাল লাগি থাকিলে বেলেগ ধৰণৰ কামবোৰো সহজে কৰিব পৰা যায় নহয়নে বাৰু গতিকে আমি আজৰি সময়ত আমাৰ ভাল লগা কামসমূহ কৰিব লাগে বহুতে আজৰি সময়ত খেলা ধূলা কৰি ভাল পায় এতিয়া চোৱাচোন খেলা ধূলা কৰিলে আমাৰ শৰীৰ কি হয় সবল হয় আৰু লগতে আমাৰ কি লাগে খুব ফূৰ্তি লাগে নহয়নে বাৰু আৰু এই শৰীৰ সবল হোৱাৰ লগতে মনত ফূৰ্তি যেতিয়া লাগিব তেতিয়া আমি বেলেগ ধৰণৰ কাম কৰিবলৈও আগ্ৰহ কৰিম নহয়নে বাৰু গতিকে আমি সেই আজৰি সময়ত সদায় নিজৰ ভাল লগা কামসমূহ কৰিব লাগে ইয়াৰ পিছলৈ যাওঁচোন ইয়াত তোমালোকক ক'বলৈ দিছে ইয়াত কৈছে যে তলৰ ছবিত কি খেল খেলি থকা দেখিছা এতিয়া চোৱাচোন এই ছবিসমূহত এই অকণিহঁতে বিভিন্ন ধৰণৰ খেল খেলিছে চোৱাচোন বাৰু নহয়নে এতিয়া আমি ক'ব লাগে যে এই অকণিহঁতে কি খেল খেলিছে প্ৰথম ছবিখন চাওঁচোন আহা এই ছবিখন চোৱা অকণিহঁতে কি খেল খেলিছে বাৰু মাৰ্বল খেল খেলিছে তোমালোকে মাৰ্বল খেল খেলানে বাৰু ইয়াৰ লগতে এই অকণি দুজনীয়ে কি খেল খেলিছে হয় বেডমিণ্টন খেলিছে ক্ৰিকেট খেলিছে ফুটবল খেলিছে নহয়নে বাৰু আৰু এয়া চোৱাচোন লুডু আৰু কেৰম খেলিছে
তোমালোকে খেলাই নহয়নে বাৰু আৰু এয়া চোৱাচোন এই অকণিহঁতে কি খেলিছে ৰেলগাড়ী খেলিছে গতিকে চোৱাচোন এই অকণিহঁতে বিভিন্ন ধৰণৰ খেল এই ছবিসমূহত খেলি আছে ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত কৈছে যে বিদ্যালয় ছুটি হোৱাৰ পাছত তোমালোকে ঘৰলৈ ঘূৰি আহি কি কৰা তোমালোকে আকৌ মনত পেলোৱাচোন বিদ্যালয় ছুটি হোৱাৰ পিছত ঘৰলৈ আহি তোমালোকে কি কৰা বাৰু ইয়াত কৈছে যে মাৰ্বল ঘিলা চিলা উৰুৱা ভেকুলী জাপ লুকা ভাকু লুডু কড়ি কেৰম ফুটবল আদি খেলবোৰ খেলি পাইছানে তোমালোকৰ বহুতেই এই খেলসমূহ ঘৰতে খেলা বা তোমালোকৰ লগৰীয়াহঁতৰ লগত খেলা নহয়নে বাৰু এই যে মাৰ্বল হওক ঘিলা চিলা উৰুৱা ভেকুলী জাপ লুকা ভাকু লুডু কড়ি কেৰম ফুটবল এই খেলবোৰ আমি প্ৰায়ে খেলো নহয়নে বাৰু বিদ্যালয়তো খেলো আৰু লগতে আমি ঘৰত আহি ঘৰৰ ওচৰ চুবুৰীয়া থকা আমাৰ লগৰীয়াহঁতৰ লগতো খেলো নহয়নে বাৰু এতিয়া ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত কৈছে যে এই খেলবোৰৰ কিছুমান ভিতৰত খেলা খেল আৰু কিছুমান বাহিৰত খেলা খেল এতিয়া ভিতৰত খেলা খেল কোনবোৰ বাৰু লুডু আমি ভিতৰত খেলো কেৰম আমি ভিতৰত খেলো নহয়নে বাৰু আৰু বাহিৰত খেলা খেল কোনবোৰ আছিল বাৰু ফুটবল ক্ৰিকেট বেডমিণ্টন মাৰ্বল চিলা উৰুৱা ঘিলা এই আদিবোৰ হৈছে আমাৰ বাহিৰত খেলা খেল এটা কথা নিশ্চয় ধৰিব পাৰিছা যে খেল খেলিলে আমাৰ মনত আনন্দ লাগে আৰু শৰীৰ সুস্থ সবল হয় এতিয়া চোৱাচোন আমি ইতিমধ্যে এই খেলসমূহ খেলিলে যে মনত আনন্দ লাগে আৰু লগতে যে শৰীৰ সুস্থ সবল হয় সেইসমূহ আমি ধৰিব পাৰিছো নহয়নে বাৰু খেল খেলোতে লগৰীয়াসকলৰ মাজত মিলা প্ৰীতিও বাঢ়ে প্ৰত্যেকটো খেল খেলাৰ কিছুমান নিৰ্দিষ্ট নীতি নিয়ম থাকে এতিয়া চোৱাচোন খেল যেতিয়া আমি খেলো লগৰীয়াৰ সৈতে তেতিয়া আমাৰ মিলা প্ৰীতিও বাঢ়ে আমি এজনে সিজনৰ লগত মৰম বঢ়াব পাৰো সেই খেলৰ যোগেৰে ইয়াৰ লগতে খেলৰ বিভিন্ন ধৰণৰ নিয়মসমূহ আছে প্ৰত্যেকটো খেলৰ নিয়মসমূহ কিন্তু বেলেগ বেলেগ হয় আৰু গতিকে আমি খেলা খেলিলে সদায় নিয়মমতে খেলিব লাগে ইয়াৰ পিছত কৈছে যে যিকোনো খেল খেলোতে খেলৰ নীতি নিয়ম সঠিকভাৱে মানি চলিব লাগে এতিয়া চোৱাচোন সেই নীতি নিয়মসমূহ কিন্তু আমি মানিহে খেল খেলিব লাগে নহলে খেল খেলাৰ সেই মজাটো ভালকৈ পোৱা নাযায় ইয়াৰ পিছলৈ যাওঁচোন আহা কিছুমান প্ৰশ্নৰ উত্তৰ কৰোঁ ইয়াত কৈছে যে নিজৰ ভাগৰ কামখিনি কৰি উঠাৰ পাছত যিখিনি অৱশিষ্ট সময় পোৱা যায় সেইখিনি হ'ল কি বাৰু হয় আজৰি সময় গতিকে ইয়াত আমি লিখিম আজৰি সময় আজৰি সময় ইয়াৰ পিছলৈ যাওঁচোন আহা প্ৰশ্ন 2 দিছে যে খেল খেলিলে আমাৰ মনত কি লাগে আনন্দ লাগে নে বেজাৰ লাগে বাৰু হয় খেল খেলিলে আমাৰ আনন্দ লাগে গতিকে মৰমৰ অকণিহঁত আজি আমি আজৰি সময়ৰ বিষয়ে শিকিলো সেই আজৰি সময়নো কি সেই সময় আমি কেনেদৰে কটাব পাৰো সেই বিষয়ে আমি জানিলো গতিকে মৰমৰ অকণিহঁত আজিৰ এই অংশটি মই ইমানতে অন্ত পেলাইছো পৰৱৰ্তী অংশলৈ পুনৰবাৰ তোমালোকৰ লগত উপস্থিত হ'ম আজিৰ কাৰণে আহিছো নমস্কাৰ